हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल মই rzktutorial আপোনালোকে চাইছে rzktutorial আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে নতুন শিক্ষামন্ত্ৰীৰ ঘোষণা কৰা হৈছে যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব ৭০০০ কৈ টকা হয় ফ্ৰেন্ড এইটো কথা সত্য আৰু এইটো আপুনি যদি এপ্লাই কৰিব বিচাৰে ফৰ্ম আহিছে অলৰেডি আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাইৰ লাষ্ট ডেট হৈছে 10 ফেব্ৰুৱাৰী আৰু 10 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এই ফৰ্মটো ফিলআপ কৰি ল'ব আৰু 10 ফেব্ৰুৱাৰীৰ পিছৰ পৰা আপোনালোকৰ একাউণ্টত দিয়া হ'ব ৭০০০ কৈ টকা এইটো ঘোষণা কৰিছে নতুনকৈ হোৱা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো ঘোষণা কৰিছে তো ফ্ৰেন্ড আহক সবিশেষ চাও এই ভিডিঅ'টোত কি কোৱা হৈছে তো ফ্ৰেন্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা ৰিকুৱেষ্ট এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ আগত পাবৰ কাৰণে তো ফ্ৰেন্ড ইয়াত চাও কি কোৱা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হোষ্টেল মাচুল ৰেহাই কৰা সন্দৰ্ভত অধ্যক্ষসকলৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দিয়ে জ্ঞান দীপিকা আঁচনিৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলে মাহে ৭০০ টকাকৈ 10 মাহৰ বাবে মুঠ ৭০০০ টকা আগবঢ়োৱা হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে অহা 10 ফেব্ৰুৱাৰীৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউণ্টত এই টকাখিনি জমা কৰোৱা হ'ব বুলি কৈ হিমন্তই পাছলৈ শিক্ষা বিভাগে এই টকাৰ পৰিমাণ ৭০০ টকাৰ পৰিৱৰ্তে ১৪০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰে ৭০০ টকা দিব এতিয়া কিন্তু কৈ আছে যে হাতৰ পৰিৱৰ্তে আপোনাক ১৪০০ টকা কৈ দিব তো ১৪০০ টকা দিলে আপোনাৰ ১৪০০০ টকা পাব 10 মাহ মিলি তো আপোনালোকৰ এই টকাখিনি একেবাৰে একাউণ্টত সোমাই দিব তো আপোনালোকে টেনচন কৰিব নালাগে আপোনালোকে জ্ঞান দীপিকা আঁচনিৰ এই ফৰ্মটো ফিলআপ কৰি লওক আৰু আপুনি এই অনলাইনতে সাবমিট কৰক 10 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত পইচা সোমাই যাব আৰু এই 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমে ২০০০০ ছাত্ৰ-ছাত্ৰীক এই টকা দিয়া হ'ব তাৰ পিছত পৰ্যায়ক্ৰমে সকলোকে দি থাকিব তো ফ্ৰেন্ড আজিৰ ভিডিঅ' মানে যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব